আলোচনাৰ আজি প্ৰথম খণ্ডটি আগবঢ়াইছো শুনকচোন প্ৰিয় কৃষক বন্ধু আজি 5 জুন আজি এই দিনটো আমি সমগ্ৰ বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰি আহিছো সেই আজি আমাৰ এই কৃষকবাণী অনুষ্ঠানত আমাৰ যিসমূহ নিয়মীয়া শিতান আছে সেই নিয়মীয়া শিতানসমূহৰ বিপৰীতে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰতে আমি এটা আলোকপাত কৰিব বিচাৰিছো আৰু সেই আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি নিৰ্বাচন কৰি লৈছো বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ চিন্তন এই বিষয়টি ভাগ ল'বৰ বাবে আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হৈছে হি নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত কুমাৰ গগৈয়ে তেখেতক আমি আলোচনালৈ যোৱাৰ আগতেই নগাঁও আকাশবাণী কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰিয় কৃষক বন্ধু এজোপা গছৰ চৌপাশে যি উপাদানে ইয়াৰ বৃদ্ধি আৰু বিকাশত অৰিহণা যোগায় সেই উপাদানসমূহৰ সমষ্টিয়েই হ'ল পৰিৱেশ সেইদৰে এটা অঞ্চলৰ যিবোৰ উপাদানে সকলো জীৱক সমিলমিলেৰে জীয়াই থাকিবলৈ সুবিধা দিয়ে সেই উপাদানসমূহেই অঞ্চলটোৰ পৰিৱেশ গতিকে আমাৰ পৰিৱেশ জীৱ আৰু জীৱহীন উপাদানৰ এটা সুসমন্বিত সমষ্টিহে ভূপৃষ্ঠৰ পৰা প্ৰায় 6 কিলোমিটাৰ ওপৰলৈ আৰু সাগৰ মহাসাগৰ নদীৰ পৰা 6 কিলোমিটাৰ তললৈকে জীৱই বাস কৰে গতিকে এই অঞ্চলটো যাক জীৱমণ্ডল বোলে সেই অঞ্চলটোৰ পৰিৱেশ আমি আমাৰ অনুকূলে ৰাখিবই লাগিব যাতে উদ্ভিদ আৰু প্ৰাণী দুয়ো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ সন্মান সহকাৰে জীয়াই থাকিব পাৰে প্ৰিয় কৃষক বন্ধু সেই আজি আমি বিশ্ব পৰিৱেশ দিৱসত আজিৰ এই 5 জুন তাৰিখটোত আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হোৱা প্ৰশান্ত কুমাৰ গগৈৰ লগত সেই সম্পৰ্কত আমি বিতংভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছো আমিনো কি কথা পাতিছো ইয়াৰ প্ৰভাৱ আমাৰ কৃষিত বা আমাৰ সমাজ জীৱনত বা আমাৰ জীৱনত কেনে ধৰণে প্ৰভাৱ পৰিছে সেই বিষয়ে আপোনালোকে অকমান আভাস ল'বলৈ যত্ন কৰকচোন এতিয়া মই আপোনাৰ পৰা প্ৰশান্ত কুমাৰ গগৈ মই আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিম বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্যটো কি বা ইয়াৰ ইতিহাস সম্পৰ্কে অলপ আপুনি কওক ধন্যবাদ জয় জয়তেমে সমূহ শ্ৰোতালৈ আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপুনি গোটেইখিনি কথা কৈছেই তথাপিও ইয়াৰ যি উদ্দেশ্য বিশ্ব পৰিৱেশ দিৱসৰ তথা ইয়াৰ ইতিহাসৰ বিষয়ে মই থুলমূলকৈ আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোক সকলোৱে অৱগত ইতিমধ্যে আপুনি কৈছে যে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আজিৰ দিনটো সঁচাই এটা ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ দিন বুলি আমি ক'ব পাৰোঁ আজিৰ দিনটো ইকো ডে বা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি কোৱা হয় এই দিনটোৰ উদ্দেশ্য হৈছে অন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই দিনটোৰ জনগণৰ মাজত পৰিৱেশ সচেতনতাৰ ভাৱধাৰা জগাই তোলা আৰু তথা পৰিৱেশ সুৰক্ষাৰ মনোভাৱেৰে দৃঢ় সংকল্পবদ্ধ হোৱা ইয়াৰ উপৰিও এই দিনটোৰ বিভিন্ন কাৰ্যসূচীত পৰিৱেশজনিত সমস্যাৰ আলোচনাৰ বাবে এখন সুকীয়া মঞ্চ জনসাধাৰণে পায় এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইটোৱে এটা একমাত্ৰ দিন যি দিনটোত জনসাধাৰণে পৰিৱেশজনিত সমস্যাৰ বাবে এখন সুকীয়া মঞ্চ পায় আৰু ইয়াৰ ওপৰত কেন্দ্ৰ কৰি সকলোৱে একত্ৰিত হৈ পৰিৱেশজনিত বা পৰিৱেশৰ লগত সংগতি ৰাখি তেখেতসকলে ইয়াৰ বিষয়ে আলোচনা কৰে আৰু ভৱিষ্যতে তাৰ প্ৰতিকাৰ কৰিবৰ কাৰণে নিৰাময় কৰিবৰ কাৰণে যি সংকল্প বা যি তেওঁলোকে আঁচনি প্ৰস্তুত কৰিব লাগে তাৰ ওপৰৰ পৰা আৰম্ভ হয় এইখিনিতে জনাব বিচাৰিছোঁ যে 2017 বৰ্ষৰ বিষয় আমি আপোনাক মই অকণমান এইখিনিতে অকণমান ৰাখিব বিচাৰিছোঁ আপোনাৰ ইয়াত এটা কথা আহি আছে মই অৱশ্যে ইয়াত মোৰ কথাত মই উল্লেখ কৰিছোঁৱেই যে পৰিৱেশনো কি যে মই উল্লেখ কৰিছোঁ যে এজোপা গছে যিবিলাক উপাদানেৰে
শ্ৰীবৃদ্ধি ঘটাই থাকে তাৰ চাৰিওফালে থকা সেইটোৱে হ'ল তাৰ বিকাশত সহায় কৰে সেইবিলাকে হ'ল তাৰ পৰিৱেশ সেই গছজোপাৰ কাৰণে পৰিৱেশ বা ঠিক সেইধৰণে এটা অঞ্চলৰ যিবোৰ উৎপাদনে সকলো জীৱক সমিলমিলেৰে জীয়াই থকাত অৰিহণা যোগায় সেইটোৱে হ'ল তাৰ সেই অঞ্চলটোৰ পৰিৱেশ তথাপিতো আপুনি পৰিৱেশ সম্পৰ্কত অকণমান কিবা ক'ব নেকি ইয়াৰ উৎসটো বা ইয়াৰ বিভিন্ন উপাদানবিলাকনো কি কি আছে পৰিৱেশ এইখিনিতে মই ইয়াৰ এইটোৰ লগত সংলগ্ন কৰি আমি কথাখিনি ক'ব বিচাৰিছোঁ পৰিৱেশ শব্দটো হৈছে বা এনভাইৰনমেণ্ট বুলি ইংলিছত কওঁ কিন্তু ইয়াৰ উৎসটো হৈছে ফৰাচী শব্দৰ পৰা অনা হৈছে এনভাইৰেনাৰ অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে চাৰাউণ্ড মানে এজন যিকোনো এটা জীৱ জৈৱিক বা অজৈৱিক চাৰিওফালে পৰিব্যাপ্ত হৈ থকা যি এটা প্ৰাকৃতিক পৰিৱেশ আমাৰ চাৰিওফালে পৰিব্যাপ্ত হৈ আছে তাকে আমি পৰিৱেশ বুলি কওঁ অৰ্থাৎ আমি এনেধৰণে ক'ব লাগিব আমাক কেন্দ্ৰ কৰি আমাৰ চাৰিওপাশে থকা প্ৰাকৃতিক আৰু জৈৱিক এই দুই ধৰণৰ আৰু মানৱ সৃষ্ট এই তিনি ধৰণৰ যি পৰিৱেশ আমাৰ চাৰিওফালে পৰিব্যাপ্ত হৈ আছে আৰু তাৰ দ্বাৰা আমি প্ৰভাৱিত হৈছোঁ বা তাক আমি নিজৰ কাৰণে মানুহ সৃষ্ট পৰিৱেশ এইকাৰণে কোৱা হৈছে যে মানুহে নিজৰ বিবেক বুদ্ধিৰ দ্বাৰা এই পৰিৱেশক নিয়ন্ত্ৰণ কৰিছে গতিকে সেইকাৰণে আমি চাবলৈ গ'লে পৰিৱেশক আমি দুটা ধৰণে ভাগ কৰি ল'ব লাগিব প্ৰথমতে এটা হৈছে প্ৰাকৃতিক পৰিৱেশ য'ত জৈৱ আৰু অজৈৱ পদাৰ্থবোৰ থাকিব আনটো হৈছে মানৱ সৃষ্ট পৰিৱেশ যদিওবা আমি জৈৱ শক্তিৰ এটা অংশ তথাপিও মানুহৰ বিচাৰ বুদ্ধি তথা আমি এখন সমাজ গঠন কৰা যি আমাৰ বৈজ্ঞানিক চিন্তাধাৰা আছে তাৰ পৰিপ্ৰেক্ষিতত আমি ভাগ কৰি ল'লোঁ সেইটো হৈছে মানৱ সৃষ্ট পৰিৱেশ গতিকে ইয়াৰ আমি যেতিয়া আমি ক'ম যে প্ৰাকৃতিক পৰিৱেশ হৈছে কি বিভিন্ন ধৰণৰ পৃথিৱীৰ চাৰিওফালে থকা ধৰি লওক আমি জলবায়ু পানী মাটি তাৰ উপৰিও জীৱ থাকাৰ যি এক অনুকূল পৰিস্থিতি তাক আমি প্ৰাকৃতিক পৰিৱেশ বুলি কওঁ তাৰ ওপৰত কেন্দ্ৰ কৰি আমি ইয়াক কেইটামান মণ্ডলত ভগাই ল'ব লাগিব যিহেতু এই মণ্ডলত এইকাৰণে আমি ভগাই ল'ব লাগিব যাতে আমি ইয়াৰ ভিতৰত থকা সমস্যাবোৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি আলোচনা কৰিম তাক আমি থুলমূলকৈ আমাৰ শ্ৰোতাসকলে জনাৰ কাৰণে সুবিধা হ'ব ধৰি লওঁ প্ৰথমতে জল সেইটো এটা প্ৰাকৃতিক পৰিৱেশৰ এটা মুখ্য তাৰ উপাদান তাক কেন্দ্ৰ কৰি আমি এটা স্ফিয়াৰ বনাম যাক কোৱা হয় জলমণ্ডল বা হাইড্ৰ মানে পানী তাৰ লগতে আমি থাকিব বায়ু চাৰিওফালে আমি যেতিয়া আকাশলৈ চাওঁ বায়ুমণ্ডল এটা আছে চাৰিওফালে বায়ুমণ্ডল পৰিব্যাপ্ত হৈ আছে গতিকে বায়ুমণ্ডল বা আমি তাকে এটমস্ফিয়াৰ বুলি ক'ম আৰু তাৰ লগত থাকে লিথো মানে এটা চলিড শিলাৰ দ্বাৰা গঠিত এটা আৱৰণ যাক মাটি বুলি কওঁ বা স্থলমণ্ডল বুলি আমি কৈছোঁ আৰু তাৰ যিখিনিলৈকে জীৱ জীয়াই থাকিব আপুনি ইতিমধ্যে কৈছে 6 কিলোমিটাৰ সাগৰ পৃষ্ঠৰ তলৰ পৰা আৰু বায়ুমণ্ডল এটা উচ্চতালৈকে 6 কিলোমিটাৰ উচ্চতালৈকে কিন্তু দেখা যায় যে তাতকৈও বেছি এটা অৱস্থালৈকে জীৱ থাকে তাৰ প্ৰমাণটো এনেকুৱা ধৰণৰ আপোনাৰ কথাৰ লগতে মই সংগতি কৰি কৈছোঁ যে হিমালয়ৰতো এটা ইগল মৃত অৱস্থাত পাইছিল তাৰমানে এইটো অনুমান কৰা হৈছিল যে হিমালয় এভাৰেষ্টৰ উচ্চতাটো হয়তো জীৱ আছে গতিকে ধৰি লওঁ আমি অন এন এভাৰেজ 6 কিলোমিটাৰ পৰ্যন্তলৈকে থাকে সেই গোটেই মণ্ডলটোক আমি জীৱমণ্ডল বুলি ক'ম এতিয়া মুখ্য কথাটো হৈছে জলমণ্ডল হাইড্ৰস্ফিয়াৰ আচৰিত কথা যে আমি হ্ৰদ নদী সাগৰ গোটেইখিনিতে পানী আছে তাৰ উপৰিও যদি পৃথিৱীখনৰ সংৰচনাৰ বিষয়ে আমি চাওঁ তেতিয়া দেখা যায় যে মোৰ দেন 70.8% 70.8% আমি পানীৰ দ্বাৰা আবৃত হৈ আছে কিন্তু আচৰিত লাগে যে পানীৰ দ্বাৰা আবৃত হৈছে পানী আমি সম্পদ বুলি কিয় ক'বলগীয়া হৈছে বা পানীক আমি ৰক্ষা কৰিবৰ কাৰণে ৱৰ্ল্ড ৱাটাৰ ডে কিয় পালন কৰিবলগীয়া হৈছে সেইখিনিতে এইটো কথা আমি জনাব বিচাৰিছোঁ যে উক্ত যি আপোনাৰ 70.8% পানী আছে তাৰ ভিতৰত কিন্তু ব্যৱহাৰ কৰে 2.5%হে আমাৰ কাৰণে আমি যেটো খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ কিন্তু তাৰ উপৰিও সেই 2.5%ৰ যিখিনি আছে সেইখিনি কিন্তু আমি ডাইৰেক্টলি আমি নাপাওঁ বা প্ৰত্যক্ষভাৱে সেইখিনি নাপাওঁ তাৰ ভিতৰত আকৌ আচৰিত হ'ব যে আপুনি 69% যি পানী আছে সেই পানীবোৰ বৰফ আকৃতিত আছে অৰ্থাৎ পৃথিৱীখনক যদি আপুনি চাই উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ সেইখিনি বৰফ আকৃতিত সেই ফ্ৰেছ ৱাটাৰ যিটো নিৰ্মল পানী আছে সেইখিনি বৰফ আকৃতিত সেইখিনি আমি ব্যৱহাৰৰ কাৰণে উপযোগী নহয় তাৰ উপৰিও 30% পানী আছে সেই পানীখিনি যিটো মাটিৰ পৃষ্ঠ আছে তাৰ তলত আছে গ্ৰাউণ্ড তাৰ ওপৰত বাকী যিখিনি থাকি যায় 0.3% অনলি 0.3% আমি ব্যৱহাৰৰ কাৰণে উপযোগী হয় তাৰ উপৰি তাৰো কিছু অংশ জলবায়ুত জলীয় বাষ্প হিচাপে থাকে গতিকে দেখা যায় যে সেইটো আকৌ নৱীকৰণ হৈ যায় সেই যি কি নহওক
3% আমি ব্যৱহাৰৰ কাৰণে আমি উপযোগী হয় গতিকে সেইকাৰণে ইয়াক কোৱা হয় যে জলমণ্ডলটোৰ এই জলটো বা পানী সেইকাৰণে আমাৰ কাৰণে অতি আপুৰুগীয়া আৰু পানীক মিতব্যয়িতাৰ খুব কম যেতিয়া আমাৰ প্ৰয়োজন নহয় তেতিয়া আমি সেই পানী আমি ব্যৱহাৰ অযথা আমি পানী নষ্ট কৰিব নালাগে গতিকে তেনেধৰণৰ পানী বহুত আছে কিন্তু আমাৰ উপযোগী পানী যেহেতু একদম 0.3% গতিকে আমি প্ৰতি টোপাল পানীকে আমি গুৰুত্ব দিয়াটো উচিত যাতে এক টোপাল পানীও আমাৰ অভাৱত নষ্ট নহয় ঠিক আছে হয় তাৰ লগত সংগতি আমি এতিয়া বায়ুমণ্ডলৰ কথা কওঁ আপোনালোকক ইয়াতে গম পাব যে ৱৰ্ল্ড আৰ্থ ডে বা আমাৰ যিটো আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে যিটো আছে বা বিশ্ব পৰিৱেশ দিৱস আছে সেই দিনটোত বায়ুমণ্ডলৰ লগত জড়িত হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত কেন্দ্ৰ কৰি কিন্তু এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয় সেইটো মই পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম সেইকাৰণে বায়ুমণ্ডলত থকা বিভিন্ন গঠন তাৰ সংৰচনাৰ বিষয়ে থুলমূল আপোনালোকক আভাস দিব বিচাৰিছোঁ এটা বায়ুমণ্ডল বুলি ক'লে আমি কি বুজিম অৰ্থাৎ আমি আমাৰ চাৰিওপাশে থকা যিটো গেছীয় আৱৰণ চাৰিওফালে আবৃত হৈ আছে তাক আমি বায়ুমণ্ডল বুলি ক'ম থুৰতে আমি ক'বলৈ গ'লে কিন্তু বায়ুমণ্ডলৰ অৱস্থিতি অৰ্থাৎ 800 কিলোমিটাৰ পৰ্যন্ত ওপৰলৈকে বিস্তৃত হৈ আছে বুলি কয় কিন্তু তথাপিও নতুন অধ্যয়নৰ পৰা দেখা গৈছে যে 32,000 কিলোমিটাৰ পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত হৈ আছে এতিয়া এই বায়ুমণ্ডলত আপুনি কৈছে যে সকলো অঞ্চলতে কিন্তু জীৱ পোৱা নাযায় জীৱ জীয়াই থাকিব কাৰণে যিখিনি উপাদান লাগে 6 কিলোমিটাৰ পৰ্যন্তহে বিস্তৃত হৈ আছে বায়ুমণ্ডলত গতিকে তাৰ ওপৰত কেন্দ্ৰ কৰি ইয়াক কিছু মণ্ডলত আকৌ ভাগ কৰি দিয়া হৈছে যেনে টপস্ফিয়াৰ বা টপমণ্ডল একেবাৰে আমাৰ পৃথিৱীৰ গাত লাগি থকা 18 কিলোমিটাৰ পৰ্যন্ত যি বা 16 কিলোমিটাৰ অল এন এভাৰেজ যিটো হয় 16 কিলোমিটাৰ বুলি কয় কিন্তু আপুনি যদি ইয়াৰ যদি আকৌ আৰু ভিতৰলৈ যায় তেতিয়ালৈকে দেখা যায় যে বিষবীয় অঞ্চলত ইয়াৰ পৰিধিটো অলপ বেলেগ কিন্তু উত্তৰ বলয় বা দক্ষিণ বলয় তাৰ পৰিধিটো অকমান কম সেইকাৰণে গড় হিচাপত ইয়াৰ যিটো বিস্তৃতি হৈ আছে সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ আপুনি ক'ব লাগিব সেইটো 16 কিলোমিটাৰ পৰ্যন্ত হৈ আছে গতিকে ইয়াৰ যে টপস্ফিয়াৰ আছে সেইটো কিন্তু খেতিয়কসকলৰ কাৰণে বা খেতিৰ বাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মণ্ডল এইকাৰণে কৈছোঁ যে অকল আমি বায়ুমণ্ডল বুলি ক'লে অকল গেছ বুলিলে নহ'ব তাৰ লগত আছে ধূলিকণা জলীয় বাষ্প ধূলিকণাৰ জলীয় বাষ্প আৰু বায়ুত থকা এই বায়ুমণ্ডলত থকা গেছৰ এই সমষ্টিত কিন্তু মেঘৰ উৎপন্ন হয় গতিকে এইটো এটা মণ্ডল টপস্ফিয়াৰ য'ত বায়ুত মেঘৰ উৎপন্ন হয় আৰু মেঘৰ পৰা আমি বৰষুণ পাওঁ বৰষুণৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কিন্তু খেতি বাতি নিয়ন্ত্ৰিত হয় গতিকে এইটো এটা খেতি বাতি বা আমি যিহেতু আমি কৃষি প্ৰধান আমি এটা অঞ্চলত বাস কৰোঁ বা আমাৰ দেশখনত কৃষিৰ লগত জড়িত হৈ আছে গতিকে এইটো এটা অতি গুৰুত্ব আমাৰ দেশখন বুলি নহয় আপোনাৰ কৃষি অবিহনেতো কোনো মানৱ জাতি জীয়াই থাকিব আপুনি এটা কল্পনা কৰকচোন ধৰি লওক গোটেই পৃথিৱীখনত টকা হৈ গ'ল কিন্তু খেতিৰ উপযোগী মাটি একো নাই আপুনি কি খাব সেইটোৱে মই কি খাম উত্তৰ পুৰুষে কি খাব সেইটো সি আমাৰ অসম বুলি নহয় নগাঁও বুলি নহয় আমেৰিকাতেই হ'ল ধৰি লওক প্ৰচুৰ পৰিমাণে টকা হৈ গ'ল কিন্তু গোটেই মাটিবিলাক অনুৰ্বৰ হৈ গ'ল খেতিয়েই নহয় কি কৰিব মানুহে সেইটোৱে গতিকে আমাৰ প্ৰথম কথাটো হ'ল যে আমি মাটি বচাবই লাগিব নহয় জানো আপুনি যিটো বায়ুমণ্ডলৰ কথা কৈছে সেই বায়ুমণ্ডলটো বচাবই লাগিব 16 কিলোমিটাৰ হওক বা 22 কিলোমিটাৰ হওক তাৰমানে যিটো টপস্ফিয়াৰ এই ৰিজনটো আমাৰ কাৰণে আটাইতকৈ মেঘ যিহেতু তাত উৎপন্ন হয় বুলি কৈ আছে গতিকে এই ৰিজনটোক আমি একদম যিকোনো কাৰণতে নহওক যেনেকৈ যিকোনো চৰ্তৰ বিনিময়ত আমি বচাই ৰাখিব লাগিব আৰু সেইকাৰণে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাসংগিকতাটোও আহি গৈছে ঠিক আছে কওক এতিয়া আমি দ্বিতীয় যিটো স্তৰ আছে সেইটোক ষ্টেটস্ফিয়াৰ বা ষ্টেটপজ বা ষ্টেটস্ফিয়াৰ বা ষ্টেটমণ্ডল বুলি অসমীয়াত কোৱা হৈছে ইয়াৰ কিন্তু অসমীয়াকৰণ কৰা হোৱা নাই যেনে টপমণ্ডল বা ষ্টেটমণ্ডল কাৰণ আমি কিছু দেখা যায় ইয়াৰ মাজত যদি আমি এই ইংলিছৰ পৰা হঠাৎ আমি অসমীয়ালৈ ৰূপান্তৰণ কৰা হয় তেতিয়াহ'লে কিন্তু ইয়াৰ যিটো শব্দৰ অৰ্থটো হয়তো বিকৃত হ'ব পাৰে সেইকাৰণে ইয়াৰ লগত কেতিয়াও পৰিৱৰ্তন হোৱা নাই গতিকে ষ্টেটমণ্ডল এইটো এটা অতি গুৰুত্বপূৰ্ণ এটা মণ্ডল বুলি আকৌ বিবেচিত এইকাৰণে কৰা হৈছে যে আমি দেখা যায় 55 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে গতিকে এই মণ্ডলটোত এটা বিশেষকৈ এটা গেছ আছে সেইটো কোৱা হয় ওজন লেয়াৰ বা ওজন তৰপ এটা সজাই আবৃত হৈ আছে ওজন তৰপটোৰ অৱস্থিতিটো আপাৰ লেয়াৰ অফ দ্য ষ্ট্ৰেটস্ফিয়াৰ বুলি কোৱা হৈছে কিন্তু ষ্টেটস্ফিয়াৰ কিন্তু মাজ ভাগৰ পৰাই অৰ্থাৎ আপুনি ইয়াৰ 40 কিলোমিটাৰ পৰা 55 কিলোমিটাৰ পৰ্যন্ত এটা আৱৰণ আছে যাক কোৱা হয় ওজন মণ্ডল আৰু পৰৱৰ্তী সময়ত কিন্তু ইয়াৰ যি
যিটো থিম আছিল বা বিষয়বস্তু আছিল বিশ্ব পৰিৱেশ দিৱসত ইয়াৰ ওপৰত কিন্তু গুৰুত্ব আৰোপ কৰিছিল পিছত মই এইখিনি কথা ক'ম গতিকে ষ্ট্ৰেটোমণ্ডল বা ষ্ট্ৰেটোস্ফিয়াৰ যিটো মণ্ডল আপোনাৰ 55 কিলোমিটাৰ পৰ্যন্ত কৈছোঁ যে বিস্তৃত হৈ আছে তাত ওজন মণ্ডল ওজনৰনো কাম কি এটা প্ৰশ্নটো হৈছে ওজন বিভিন্ন গেছ আছে আপুনি কৈছে ইয়াত নাইট্ৰজেন আছে অক্সিজেন আছে ইয়াত বাকি আৰ্গন ক্ৰিপ্টন জেনন নিয়ন বিভিন্ন ধৰণৰ গেছৰ দ্বাৰা সমষ্টি বিভিন্ন কৈছোৱে যে ইয়াৰ সংৰচনা বায়ুমণ্ডলৰ তাত আছে কিন্তু ইয়াৰ ওজনৰ গুৰুত্বটো কি অৰ্থাৎ এইটো ক'বলৈ যাওঁতে কৈছে যে ওজন তৰপটোৰ মুখ্য উদ্দেশ্য আমাক এনেকুৱা যে পৃথিৱীখনৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰি আছে কম্বলৰ সৃষ্টি কৰি আছে সেই আৱৰণখন এটা ফিল্টাৰ লাইক এ ফিল্টাৰ আপোনাৰ চাকনি নিচিনা আপোনাৰ চাহ চাকুতে যেনেকৈ যদি চাকনিখন ফুটা হয় কি হ'ব গোটেইখিনি চাহপাত তলত পৰি যাব গতিকে চাহত গোটেই আপোনাৰ তেনেকুৱা ধৰণৰ আপুনি খোৱাৰ কাৰণে উপযোগী নহ'ব ঠিক তেনেদৰে আমাৰ পৃথিৱীৰ যিখন চাকনিৰ সৃষ্টি কৰিছে ওজন লেয়াৰটোত এতিয়া আমি সূৰ্যৰ পৰা অহা যিটো ৰশ্মি আছে আল্ট্ৰাভায়োলেট অতি বেঙনীয়া ৰশ্মি যিটো পৃথিৱীবাসীৰ কাৰণে অতি অপকাৰী তাৰ ফলত স্কিন কেঞ্চাৰ হ'ব পাৰে চকুত সৰুতে কিন্তু আই কেটাৰেক্ট হয় তাৰ প্ৰমাণ আছে আপোনাক পৰৱৰ্তী সময়ত আপোনালোকক ক'ম ইয়াৰ কথা হৈছে ওজন তৰপটোৰ উপস্থিতিয়ে কিন্তু জীৱ জগতৰ ওপৰত এনেধৰণে অনুকূল প্ৰভাৱ পেলাইছে যে জীৱ বসবাসৰ কাৰণে কিন্তু উপযোগী হৈছে অৰ্থাৎ সূৰ্যৰ পৰা হোৱা যিটো অতি বেঙনীয়া ৰশ্মি UVA আৰু UVB বুলি কোৱা হয় অতি বেঙনীয়া ৰশ্মি এই আৱৰণখনৰ মাজেৰে যেতিয়া পাৰ হৈ আহোঁতে কি কৰে ইয়াত চাকনিৰ দৰে চাকি এই আল্ট্ৰাভায়োলেট ৰশ্মিবোৰ আকৌ প্ৰতিফলিত কৰি মহাকাশলৈ পঠিয়াই দিয়ে তাৰ ফলত কি হয় পৃথিৱীবাসী বসবাসৰ কাৰণে উপযোগী হয় কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ নিজৰ সমাজখন বা নিজৰ আমাৰ যান্ত্ৰিকতাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ আপোনাৰ ষ্টুডিঅ'ত বহি আছোঁ ইয়াত AC এটা আছে শীততাপ নিয়ন্ত্ৰক যন্ত্ৰ এটা আছে ঠিক তেনেধৰণে আমি ঘৰত ঠাণ্ডা খাবৰ কাৰণে আপুনি ফ্ৰিজ এটা লৈছোঁ সেইবোৰ ব্যৱহাৰ কৰোঁতে আমি কিন্তু বিবেচনা কৰা নাই তাৰ পৰা যিটো বিষাক্ত গেছ বায়ুমণ্ডললৈ গৈছে CFC বোৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ গেছটো আমি যিটো তলত নাথাকে এটা পৰ্যায়ত সি ওপৰলৈ গৈ থাকিব গৈ পেলাই যেতিয়া ওজন লেয়াৰটো পাবগৈ O3 তাৰ লগত CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এই কাৰ্বনৰ লগত সংযুক্ত হৈ অৰ্থাৎ ওজনৰ যিটো O3 ট্ৰাই অক্সিজেন বুলি কোৱা হয় তাৰ পৰা অক্সিজেনৰ পৰমাণুবোৰ বিভক্ত হৈ যায় বিভক্ত হোৱাৰ ফলত কি হ'ব তাত এটা ছিদ্ৰৰ সৃষ্টি হয় ওজন হোল ডিপ্লেশ্যন এই ওজন তৰপটো যেতিয়া ছিদ্ৰ হ'ব অৰ্থাৎ ছাতিত যদি ফুটা হৈ যায় নিশ্চয় বৰষুণৰ পানী সোমাই যাব ঠিক তেনেধৰণে এই ছিদ্ৰ এটা দেখা গৈছে আৰু তাৰ ফলত যি অতি বেঙুনীয়া ৰশ্মি পৃথিৱীবাসীৰ ওপৰত পৰিছে তাৰ ফলত দেখা গৈছে উত্তৰ গ'ল আমাৰ এণ্টাৰ্কটিকাৰ ওপৰত অষ্ট্ৰেলিয়াৰ ওপৰত বিশেষকৈ এটা সমীক্ষাৰ ওপৰত তাৰ প্ৰমাণিত হৈছে যে মানুহৰ ওপৰত যদি এই ৰশ্মি পৰিছে প্ৰায় লগত গাত স্কিন কেঞ্চাৰ দেখা গৈছে আৰু এটা আচৰিত কথা যে সৰু ল'ৰা ছোৱালী চকুত কেটেৰেক্ট পৰিছে আমি আচৰিত হয় যে কেটেৰেক্ট আমি 60 বছৰৰ পিছত বা তাৰ পিছতহে পৰে কিন্তু তাত সৰুতে অৰ্থাৎ 15-16 বছৰ বয়সতেই কিন্তু চকুত কেটেৰেক্ট পৰা আৰম্ভ পৰিছে গতিকে এনেধৰণে আমি এই মণ্ডলবোৰৰ আমি অধ্যয়ন কৰিব লাগিব আৰু ইয়াৰ লগত সংগতি ৰাখি ইয়াত আপোনাৰ কথা ওজন লেয়াৰত আপুনি অকল দোষাৰোপ মানে দোষাৰোপ বুলি কথা নহয় আপুনি ক'ব বিচাৰিছে ওজন লেয়াৰটো ক্ৰেক হোৱাৰ কাৰণ এটা কৈছে আপুনি CFC মেইনলি আপুনি CFC কথা কৈছে ৰেফ্ৰিজাৰেটৰৰ পৰা যিটো হয় বা আপোনাৰ ACৰ কথা কৈছে কিন্তু ইয়াৰ লগত আৰু এটা কথা সংযোগ কৰিব পাৰি নেকি যিবিলাক নিউক্লিয়াৰ আৱৰ্জনা যিটোৰ পৰা আলফা বিটা গামা ৰেটো পোৱা যায় হয় সেই আৱৰ্জনাবিলাকৰ কাৰণেও তেনেকুৱা কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি আপুনি ক'ব বিচাৰে নেকি এটা পৰ্যায়ত এনেকুৱা হৈছিলে যেতিয়া ছুপাৰছনিক এয়াৰক্ৰাফ্ট বুলি কোৱা হৈছে যেতিয়া অতি ওপৰৰে যোৱা যিখন আমি অতি বেগেৰে যোৱা যিখন যান আমি মিলিটাৰী পাৰপাছতে হওক বা আমেৰিকাত সাধাৰণতে কি হয় এই যুদ্ধৰ কাৰণে হওক অনুশীলন কৰে তেতিয়া সেই ছুপাৰছনিক এয়াৰক্ৰাফ্টৰ পৰা ওলোৱা যি নিৰ্গত গেছ সেইখিনিও কিন্তু গৈ পেলাই ওজন লেয়াৰত ওজনৰ কাৰণে তাৰ লগত আৰু সংগতি ৰাখি আৰু এটা কথা আহি যায় অৱশ্যে চিৰসেউজীয়া গেছ গ্ৰীণহাউছ তাৰ লগত ইয়াৰ লগত আমি দুইটা একে সামঞ্জস্য আমি এইকাৰণে নকৰিম যে ওজন হোল ডিপ্লেশ্যনৰ মেইন কথা হৈছে CFC এমিশ্যনছ আৰু পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ আন এটা কাৰণ হ'ব পাৰে গ্ৰীণ হাউচ গেছ বা সেইটোৱে প্ৰমাণিত হৈছে আচ্ছা ঠিক আছে আপুনি ক'ব বিচাৰিব আৰু কিবা পটককৈ গ্ৰীণ হাউচ গেছৰ কথাটো আহি গৈছে যিহেতু গ্ৰীণ হাউচ গেছকেইটা কি আপুনি সেই কথা অকণ ক'ব নাই মানে গ্ৰীণ হাউচ গেছ বুলি ক'লে কেইটামান গেছ সোমাই থাকিব কেইটামান পাৰ্টিকুলাৰ গেছ আছে যেনে ধৰি লওক কাৰ্বন ডাই অক্সাইড বা তেনেকুৱা ধৰণৰ গেছ কেইটামান আছে তো আপোনাৰ মুখেদি প্ৰকাশ হওক কথাটো কি হ'ব পাৰে এতিয়া আৰু এটা কথা ইয়াৰ লগত জড়িত হৈ যায় মই কৈছোঁ যে বায়ুমণ্ডলৰ এই গোলকীয় উষ্ণতা বৃদ্ধি আকৌ আমি শুনা পাওঁ এইটো এটা থিম আকৌ আহিছে আপোনালোকে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে 1999 চনত আছিল মই কম ইয়াৰ যিটো কথা আহিম আৰু এতিয়া মই ক'ম গেছৰ আপুনি কথা কৈছে এতিয়া
চিৰসেউজীয়া গেছ হৈছে আমি কম্বাষ্টন অৰ্থাৎ এই যিকোনো বস্তু আমি যেতিয়া জ্বলাম দহন হ'ব তাৰ পৰা এটা গেছ ওলাব সেইটো কাৰ্বন ডাই অক্সাইড হয় আৰু তাৰ লগতে কাৰ্বন মনো অক্সাইড বিভিন্ন ইণ্ডাষ্ট্ৰিৰ পৰা হয় নাইট্ৰাছ অক্সাইডছ মিথেন গেছো হয় মিথেন গেছো আপুনি যদি খেতি বাতিৰ পৰাও আমি নিজে নিজে মিথেন অতি কম পৰিমাণৰ হয় মিথেন গেছৰো ওলাই যাব আৰু ইভেন টু সাম এক্সটেণ্ট এটা সীমিত পৰ্যায়ত আমি CFC গেছৰ আমি ক'ব পাৰোঁ তাৰ ভিতৰত কিন্তু যদি চাবলৈ যায় এই কাৰ্বন ডাই অক্সাইডে হৈছে মুখ্যতঃ চিৰসেউজীয়া গেছৰ এটা মুখ্যতঃ অংশ ই বহন কৰিছে অৰ্থাৎ more than 50% চিৰসেউজীয়া গেছ অকল কাৰ্বন ডাই অক্সাইড বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ এতিয়া আপুনি কৈছিলে চিৰসেউজীয়া গেছ ইয়াৰ লগত কি প্ৰভাৱ নহয় আমি কিয়নো ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে অৰ্থাৎ যেতিয়া আমি মটৰ গাড়ী এখন চলাওঁ তেতিয়া আমি চলাই যাওঁ গতিকে তাৰ পৰা কাৰ্বন ডাই অক্সাইড লিডছ এইবোৰখিনি বাষ্পীভূত গৈ পেলাই ধোঁৱাৰ লগত ওলাই যায় আৰু এটা পৰ্যায়ত গৈ পেলাই সি এখন পৃথিৱীৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰে অৰ্থাৎ আমি ইতিমধ্যে কৈছোঁ যে পৃথিৱীত কাৰ্বন ডাই গেছো আছে কিন্তু এটা পৰ্যায়তকৈ যদি বেছি হৈ যায় তেতিয়া তাৰনো বিৰূপ প্ৰভাৱ কি হ'ব পাৰে এতিয়া আমি যিটো কাৰ্বন ডাই অক্সাইড কৰিছোঁ এইটো আমাৰ নিজেই প্ৰস্তুত কৰা সেইবোৰ কাৰ্বন ডাই অক্সাইড পৃথিৱীৰ পৰা প্ৰাকৃতিকভাৱে ওলোৱা গেছ নহয় গতিকে আমি এই গেছবোৰ অতিৰিক্তভাৱে আমি বায়ুমণ্ডলত জাপি দিছোঁ এই গেছবোৰে কি কৰিব এটা পৰ্যায়ত গৈ পেলাই বায়ুমণ্ডলত এটা তৰপৰ সৃষ্টি কৰিব এই তৰপটোৱে কি কৰিব পৃথিৱীৰ পৰা যিটো প্ৰতিফলিত তাপশক্তি থাকিব তাপশক্তিটো গৈ আকৌ সেই বায়ুমণ্ডলত থকা আৱৰণটোৰ লগত খুন্দা খাই আকৌ পৃথিৱীলৈ নামি আহিব হোৱাৰ ফলত কি হ'ব এতিয়া আপুনি চাওক আপুনি যদি থিয় হৈ আছে আপোনাৰ ওপৰত এখন ডাঙৰ ব্লেংকেট আমি এখন দি দিওঁ আপুনি চাবিব গৰম লাগিছে কিয় গৰম লাগিছে আপোনাৰ পৰা গাৰ পৰা ওলাই যোৱা যিটো তাপশক্তি সেইটো কম্বলখনত লাগি আকৌ তললৈ গুচি আহিছে ঠিক তেনেধৰণে বায়ুমণ্ডলত এই চিৰসেউজীয়া গেছৰ প্ৰভাৱে অৰ্থাৎ গ্ৰীণ হাউচ গেছ যাক আপুনি কৈছে কাৰ্বন ডাই অক্সাইড মুখ্যতঃ প্ৰভাৱে গোটেই বায়ুমণ্ডলটোত এখন আৱৰণৰ সৃষ্টি কৰিছে আৰু আৱৰণৰ ফলত পৃথিৱীৰ যিটো তাপমাত্ৰা থাকিব লাগে সেই তাপমাত্ৰাটোতকৈ অতিৰিক্ত তাপমাত্ৰা তাৰ লগত প্ৰতিফলিত হৈ যেতিয়া আকৌ বায়ুমণ্ডললৈ নামি আহিছে তাৰ লগত সংযোগ হৈ আকৌ বায়ুমণ্ডলৰ তাপমাত্ৰা লাহে লাহে বৃদ্ধি পাইছে যাক কোৱা হয় আপোনাৰ গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধি এতিয়া ইয়াৰ লগত আকৌ বাকীখিনি এটা মই সংযোগ কৰিব বিচাৰিছোঁ যে ইয়াৰখিনি কথালৈ আহিম আমি কিহৰ কাৰণে কি থিমৰ ওপৰত আলোচনা হৈছিলে বায়'স্ফিয়াৰ এতিয়া কৈছোঁ যে বায়ুমণ্ডল আপুনি কৈছে 6 কিলোমিটাৰ সমুদ্ৰৰ পিছত তলৰ পৰা আৰু ওপৰলৈকে এই বায়ুমণ্ডলৰ এটা পৰিস্থিতিৰ তন্ত্ৰত এই গোটেই বায়ুমণ্ডলটো কিন্তু এটা সদায় এটা ইক'চিষ্টেমছ আমি যাক কোৱা হয় জৈৱ অজৈৱ পদাৰ্থৰ লগত এই প্ৰাকৃতিক যিটো সন্তুলন অৱস্থা তাক কোৱা হৈছে জৈৱ পৰিস্থিতি এটা তন্ত্ৰ এটা আমি সদায় আমি অক্ষত অৱস্থাত আমি ৰাখিব বিচাৰিছোঁ দেখা গৈছে যে জৈৱ আৰু অজৈৱ পদাৰ্থৰ মাজত এটা নিজৰ মাজত এটা সামঞ্জস্য ৰাখিছে উদাহৰণস্বৰূপে আমি জৈৱিক পদাৰ্থ আৰু অজৈৱিক পদাৰ্থৰ লগত আমি জৈৱ পদাৰ্থ জড়িত হৈছে জৈৱ পদাৰ্থই আকৌ তাৰ ভিতৰত কিছুমান আছে তৃণভোজী কিছুমান মাংসভোজী কিছুমান আকৌ বেক্টেৰিয়া আছে তাক আকৌ নাইকিয়া কৰিব লাগিব গতিকে ইহঁতৰ মাজত এটা ফুড ৱেব বা ফুড চেইন সদায় চলি থাকিব সিহঁতৰ লগত অজৈৱ পদাৰ্থৰ লগত সমতুল্য অৱস্থা থাকিব লাগিব এই সমতুল্য অৱস্থাৰ লগত প্ৰকৃতিৰ লগত জড়িত হৈ আছে গতিকে ইয়াৰ মাজত যদি আমাৰ মানৱ সৃষ্ট পৰিৱেশ আমি বিভিন্ন কাৰণত নিজৰ সুবিধাৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত আমি হস্তক্ষেপ কৰিছোঁ তাৰ ফলত ইয়াৰ কি হৈছে ইয়াৰ প্ৰতিৰূপ হিচাপে ইয়াৰ প্ৰতিফলন হিচাপে পৃথিৱীবাসীৰ ওপৰত ইয়াৰ কিন্তু বিৰূপ প্ৰতিক্ৰিয়া পৰিছে যাৰ ফলত কি হৈছে পৃথিৱীৰ যিটো ইক'চিষ্টেম বা যিটো এটা সমতুল্য পৰিস্থিতিৰ তন্ত্ৰত ব্যাঘাত জন্মিছে যাৰ ফলত কি হৈছে এটা জীৱই আন এটা জীৱৰ লগত যেনেধৰণে আমি নিৰ্ভৰ কৰি আছিলে সেই জীৱৰ সেই অৱস্থাটো নাইকিয়া হৈ যোৱাৰ ফলত এটা সংকটপূৰ্ণ অৱস্থা হৈছে আপোনালোকে জানি আচৰিত হ'ব যে প্ৰতিদিনাই এটা এটা প্ৰজাতি পৃথিৱীৰ পৰা নিঃশেষ হৈ গৈ আছে আমি গম নাপাওঁ ঠিক যেনেকৈ আমি গড়ৰ কথাৰ কাৰণে আমি চিন্তা কৰোঁ যে আমি গড় হয়তো নিঃশেষ হৈ যাব তেনেকৈ বহু জীৱ আপুনি যদি চায় বিভিন্ন তথ্যৰ পৰা আপুনি চায় তাত দেখা পোৱা যাব যে এটা এটা জীৱ প্ৰতিদিনে এটা জীৱৰ প্ৰজাতি পৃথিৱীৰ নিঃশেষ হৈ গৈ আছে ইয়াৰ কাৰণটো কিন্তু আমি গতিকে আমি এটা সচেতন হ'ব লাগিব এই জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিব যাক আপুনি আকৌ জৈৱ বৈচিত্ৰতা বুলি ক'লে এটা অঞ্চলত কিমান জীৱ কিমান বেছি থাকে আৰু থকাৰ কাৰণে যিটো পৰিৱেশ আমি তৈয়াৰ কৰিব লাগে সেই তৈয়াৰটো আমি কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগিব দেখা গৈছে যে আমি আজি সদায় কনফ্লিক্ট হয় এটা ফালে আপুনি ক'ব বিচাৰিছোঁ যে উন্নয়ন অৰ্থাৎ আমি ডেভেলপমেণ্ট এটা লাগে ৰাস্তা ঘাট আমাৰ ইণ্ডাষ্ট্ৰী সব লাগিব কিন্তু আমি প্ৰকৃতিকো ৰক্ষা কৰিব লাগিব যিটো বহনক্ষম উন্নয়ন বুলি যাক কোৱা হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট হয়তো আজিৰ দিনত
অত্যন্ত এইটো গুৰুত্ব সহকাৰে আপুনি বিবেচিত বিষয় এটা আলোচনা কৰিছে যে আমাৰ উন্নয়নৰ লগে লগে প্ৰকৃতি ৰক্ষাও কৰিব লাগিব তাৰ মাজত এটা বেলেঞ্চ থাকিব লাগিব আগৰ যিটো আছিল উন্নয়ন অকল উন্নয়ন হৈছিল আমাক কেন্দ্ৰ কৰি অৰ্থাৎ আমি ভৱিষ্যত প্ৰজন্মৰ কথা একেবাৰে ভাবা নাই ভৱিষ্যত প্ৰজন্ম যি হওক আমি জীয়াই থাকিব লাগে আমি খাব লাগে গতিকে আমাৰ কাৰণে আমি পৃথিৱীখন তৈয়াৰ কৰি লৈছিলোঁ কিন্তু ভৱিষ্যত এতিয়া আমি গম পাইছোঁ যে নহয় উন্নয়নৰ লগত আমি প্ৰকৃতিকো ৰক্ষা কৰিব লাগিব আৰু তেতিয়াহে আমি এটা এই পৰিস্থিতিৰ তন্ত্ৰৰ এটা সমতুল্য অৱস্থাত আমি তাক উপস্থাপন কৰিব পাৰিম গতিকে এতিয়া আমি বাকী যিটো আপুনি কৈছে ইতিহাসৰ কথা আমি ইয়াৰ লগত আৰু প্ৰশ্ন আহিব আপুনি হয়তো আমি আলোচনা কৰিম গতিকে এতিয়া আমি ইয়াৰ ইতিহাসৰ বিষয়ে ক'ব বিচাৰিছোঁ তাৰ লগত আৰু এটা কথা কওক মানে প্ৰত্যেক ইতিহাসৰ লগত ইতিহাসটো কোৱাৰ লগে লগে আপোনাৰ পৰা মই আৰু কথা জানিব বিচাৰিম যে যেতিয়াৰ পৰা আমাৰ এই ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে'টো উদযাপন কৰা হৈছে তেতিয়াৰ পৰা মানে এটা থিম তাৰ লগত জড়িত হৈ গৈ আছে সেই বিষয়ে অকণমান ক'ব আচ্ছা লগতে মই এইটো কথা ক'ম এতিয়া ইতিহাস ইয়াৰ এটা ইতিহাসটো আপোনাৰ ৪৪ বছৰীয়া এইখিনি আৰু এটা কথা কৈ ল'লে ভাল হ'ব বুলি মই ভাবিছোঁ যে এইবাৰনো থিম কি আমি আজি বিশ্ব পৰিৱেশ দিৱস বুলি কৈ আছোঁ এইবাৰৰ বিষয়বস্তু কি বা বিষয়বস্তু প্ৰথমৰ পৰা ১৯৭২ চনৰ পৰা প্ৰচলিত হৈ আহিছে গতিকে এইবাৰৰ থিমটো অকণমান মই হাইলাইট কৰি দিওঁ সেইটো হৈছে কানেক্ট উইথ নেচাৰ বা কানেক্টিং টু নেচাৰ অৰ্থাৎ প্ৰকৃতিৰ লগত আমি এটা সম্বন্ধ স্থাপন কৰি সংযুক্ত হৈ আমি প্ৰকৃতিক ভাল পাবৰ চেষ্টা কৰিব লাগিব আৰু প্ৰকৃতিৰ লগত থাকি আমি আগবাঢ়ি যাব লাগিব এইখিনি আমি কৈছোঁ আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে বিশেষকৈ প্ৰকৃতিৰ লগতে কিন্তু থাকোঁ হয়তো সেই দেশবোৰে বা কানাডাই এই থিমটো দিছিল এই বা বিষয়বস্তুটো উপস্থাপন কৰিছিল তেখেতে হোষ্ট নেশ্যন হয় তেখেতসকলে এইটো আগবঢ়াইছিল কানাডা বা আমেৰিকাৰ দৰে একদম উন্নয়নশীল দেশ হয় দেখা গৈছে যান্ত্ৰিকতাৰ মাজত যান্ত্ৰিকতাৰ উন্নতশীল দেশৰ মাজত যান্ত্ৰিকতাৰ মাজত তেওঁলোকে এনেকৈ সোমাই পৰিছে যে প্ৰকৃতিৰ পৰা তেওঁলোকে হয়তো বহুত আঁতৰি গৈছে কিন্তু আমাৰ লগত এইটো হয়তো একেবাৰে উত্তৰ পূৰ্বাঞ্চল মানুহৰ লগত একেবাৰে খাপ নাখাব তথাপিও দেখা গৈছে যে চহৰীকৰণ হোৱাৰ ফলত আমি প্ৰকৃতিৰ পৰা কিন্তু বহুত আঁতৰি গৈছোঁ যাৰ ফলত আমি সেই পৰিৱেশটো আমি সেই সংযোগ বা যি এনাজৰীডাল আমি প্ৰকৃতিৰ লগত থাকে ইতিমধ্যে মই আলোচনা আমি কৰিছিলোঁ যে আমাৰ গানতে আমাৰ নামতে কিন্তু প্ৰকৃতিৰ নামবোৰ থাকে যেনে কপাহী বতাহী বা শেৱালি বা আপোনালোকৰ ভূপেন হাজৰিকা আমাৰ ভূপেন হাজৰিকা দেৱৰ যি গানত প্ৰকৃতিৰ এটা সুৰ পোৱা যায় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আপোনালোকে বজাব পাৰে ইয়াৰ মাজত গতিকে সেই সুৰবোৰ আমি প্ৰকৃতিৰ লগতে আছিলোঁ কিন্তু দেখা গৈছে যে বৰ্তমান সময়ত আমি লাহে লাহে প্ৰকৃতিৰ পৰা এনেধৰণে আঁতৰি গৈছোঁ যে সেই সংযোগ স্থাপন কৰিবৰ কাৰণে বিশ্ব পৰিৱেশ দিৱসত আজি এনেকুৱা ধৰণৰ থিম দিবলগীয়া হৈছে ইয়াৰ লগত সংগতি ৰাখি মই এটা আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰকৃতিৰ লগত ভাল পালে কিন্তু প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে আমি নিজৰ দেহু বা আমি নিজৰ জীৱন ত্যাগ কৰি কিনে প্ৰকৃতিক আমি ৰক্ষা কৰিব বিচাৰি ইয়াক উল্লেখ কৰোঁতে মানে উল্লেখযোগ্য অতি দুখ লগা ঘটনা এটা আমি কৈ ল'ব বিচাৰোঁ ক'ব পাৰোঁ চাগে নিশ্চয় আমি চিপ্পু আন্দোলনৰ কথা চিপ্পু আন্দোলনৰ কথাত আমি সকলোৱে জানো সুন্দৰলাল বহুগুণাদেৱে ৭২-৭৩ পৰা এইটো এটা সকলো সৰ্বজ্ঞাত এটা বিষয়ে বা এটা আন্দোলন গঢ়ি তুলিছিলে কিন্তু তাৰ লগত সংগতি ৰাখি মই আকৌ আগলৈ আমি যাব বিচাৰিছোঁ উৎসটোনো ক'ৰ পৰা আহিছিলে ১৭৩১ চনৰ এটা দুখজনক ঘটনা আচৰিত হ'ব যে গছ ৰক্ষা কৰিবলৈ যাওঁতে এগৰাকী মাতৃয়ে নিজৰ ৩জনী ছোৱালীৰ লগতে নিজৰ জীৱন ত্যাগ দিবলগীয়া হৈছিলে গতিকে এই ঘটনাটো আমি কওঁতে আমি এনেধৰণে মালৱাৰৰ এখন ৰাজস্থানৰ এখন খাজৰেলি নামৰ এখন সৰু গাঁও আছিলে সেই গাঁওখনৰ অভয় সিংহৰ আদেশক্ৰমে সেই অঞ্চলত খেজৰিল মানে গছ কাটিবৰ কাৰণে গৈছিলে সেই গছবোৰ কাটিব যাওঁতে যেতিয়া ৰজাৰ আদেশ ৰক্ষা কৰিবৰ কাৰণে গৈছিলে গতিকে সেই গছ কাটিব যাওঁতে তেওঁ গছবোৰ ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ কৰিলে অনুৰোধ নামানত অমৃতা দেৱী আৰু তেওঁ ৩জনী ছোৱালী এই গছবোৰত সাৱটি ধৰি পেলাই যে গছ কাটিব নোৱাৰিব বুলি তেওঁলোকক বাধা দিছিলে ৰজাৰ সৈন্যক কিন্তু ৰজাৰ আদেশ মানিবই লাগিব গতিকে অমৃতা দেৱীৰ লগতে সেই ৩জনী ছোৱালীকো এই গছৰ লগতে কাটি পেলালে যেতিয়া গোটেই বৈষ্ণৱী যিখিনি গাঁৱৰ যিখিনি ৰাইজে গম পালে তেওঁলোকো আগবাঢ়ি আহিলে আৰু এই দুখজনক ঘটনাটোত ৩৬৩গৰাকীয়ে প্ৰাণ দিলে অৰ্থাৎ ভাবকচোন প্ৰকৃতিৰ লগত যদি আমি জড়িত হৈ থাকোঁ তেতিয়াই কিমান চনৰ আগত চাওক হয় কিমান বছৰ হৈ গ'ল ১৭৩১ চনতে হোৱা ঘটনা হয় সেই ঘটনাটোৰ পৰা আমি এইটো বুজিছোঁ প্ৰকৃতিৰ লগত যদি আমি এটা
বান্ধ খাই থাকোঁ প্ৰকৃতিক ধ্বংস কৰা যজ্ঞ যিটো চলি আছে তাক আমি নিজৰ প্ৰাণ দিও কিন্তু আমি ৰক্ষা কৰিম এতিয়া আপুনি চাওক সেইটো সময়ত এতিয়া অসমৰ যিটো ফৰেষ্ট আচলতে জিঅ'গ্ৰাফিকেল লেণ্ডৰ লগত জিঅ'গ্ৰাফিকেল লেণ্ড যিমান থাকিব লাগে ভৌগোলিক মানে হেৰিটো এৰিয়াটো যিমান থাকিব লাগে তাৰ 33% মানুহৰ কাৰণে ফৰেষ্ট থাকিব লাগে অসমত এই মুহূৰ্তত প্ৰায় 18% মান খুব সম্ভৱ আছে মোৰ যদি ভুল হোৱা নাই আৰু আজিৰ পৰা 1731 চন মানে আপোনাৰ আজিৰ পৰা প্ৰায় 300-400 বছৰ আগতে চাওকচোন তেতিয়াতো যথেষ্ট জংঘল আছিল সিমানখিনি ফৰেষ্ট থকা অৱস্থাটো সেইখিনি সময়ত হয়তো আপোনাৰ টোটেল পপুলেশ্যন বা টোটেল জিঅ'গ্ৰাফিকেল লেণ্ডৰ মোৰ দেন 70% বা 75% আপোনাৰ ফৰেষ্টেই আছিলে তেতিয়াও কিন্তু বচাব গৈছে 75% বা 80% ফৰেষ্ট থকাৰ পিছতো সেই এটা ফেমিলি বা 363 গৰাকী মানুহে প্ৰাণ আহুতি দিছে ফৰেষ্টক বচাবৰ কাৰণে গতিকে আজিৰ দিনত কি হৈছে হয় চাওক গতিকে আমি এনেকুৱা ধৰণৰ কিছুমান ঘটনা এনেকুৱা ধৰণৰ কিছুমান উদ্ভাৱন কৰিব লাগিব যাতে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব এতিয়া আমি ইয়াৰ অৱশ্যে ইয়াৰ যিটো ইতিহাস আপুনি কৈছে থুলমূলকৈ মই কৈ দিওঁ যিহেতু আপুনি সময়ৰ হয়তো এটা সীমিত আমাৰ হেৰি আছে গতিকে 1972 চনৰ 5 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত UNEP অৰ্থাৎ যুক্তৰাষ্ট্ৰ পৰিৱেশ আঁচনিৰ জৰিয়তে আন্তৰ্জাতিক সন্মিলন এখন হৈছিলে সেই আন্তৰ্জাতিক সন্মিলন ষ্টকহোমত হৈছিলে সেই আন্তৰ্জাতিক সন্মিলনত এটা আলোচনা হৈছিলে প্ৰদূষণ বা বায়ু প্ৰদূষণৰ ওপৰত বা বিভিন্ন পৃথিৱীৰ প্ৰদূষণৰ ওপৰত তেওঁলোকে এই এটা আলোচনা হৈছিলে সেই আলোচনাৰ পিছত আমাৰ ৰাষ্ট্ৰসংঘৰ পৃথিৱীবাসীক সমগ্ৰ পৃথিৱীক এটা অনুৰোধ কৰিছিলে যে প্ৰদূষণৰ পৰা পৃথিৱীক ৰক্ষা কৰিব লাগে আৰু সকলো দেশলৈ যি আহ্বান জনাইছিলে সেই 72 চনত 5 জুন তাৰিখে হৈছিল আৰু পৰৱৰ্তী সময়ত 1973 চনৰ পৰা প্ৰতি 5 জুন তাৰিখৰ পৰা প্ৰতি বছৰে এটা বিষয়বস্তু লৈ পেলাই এই দিৱসটো পালন কৰা হয় সেইকাৰণে 5 জুন তাৰিখেই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ইমান পৰে বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কত হোৱা আলোচনাটিৰ আজিৰ প্ৰথম খণ্ডটি শুনিলে শ্ৰোতা বন্ধু আমাৰ সময় হৈ আহিল সেই কৃষকবাণীৰ আজিৰ খণ্ডটি আমি ইমানতে সামৰিছোঁ আপোনালোক পিছে ৰেডিঅ'ৰ ওচৰৰ পৰা আঁতৰি নাযাব খন্তেক পিছতেই শুনিবলৈ পাব সেউজী পথাৰ আজি কৃষকবাণী অনুষ্ঠানটি ইমানতে সামৰি মই মমিতা শইকীয়াই আৰু মই বিজু কুমাৰ বৰাই আপোনালোকৰ পৰা বিদায় লৈছো নমস্কাৰ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো সেউজী পথাৰ আৰম্ভণি শুনো আহক খেতিৰ দিহা প্ৰিয় কৃষক বন্ধু ধাননিত এন্দুৰৰ উপদ্ৰৱ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে কিছু কথা ক'বলৈ লোৱা হৈছে এন্দুৰ জাতীয় প্ৰাণীৰ বাবে যে সকলো যদি পানীৰ মাজত ভুৰ যায় অকল আমি অসমৰ মানুহকেইটা যদি আমি জীয়াই থাকো আমি জানো আমাৰ জানো ভাল লাগিব তেনেকুৱা ধৰণৰ এটা কথা বা আমি জানো তেনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব বিচাৰিম তেনেকুৱা এটা কথা আহি যায় গতিকে আমি এইবোৰ আমি ৰক্ষা কৰিব লাগিব এইটো ক'লেই নহ'ব যে আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে কাৰ্বন ডাই অক্সাইড আমি নাইকিয়া কৰিব লাগিব বা এনেকুৱা ধৰণৰ আমি এটা সজাগতা হ'লেই নহ'ব তাৰ কিছুমান কৰণীয় কাম আছে কিন্তু আপোনালোকে জানে চাগে এতিয়া যদি পেট্ৰল ভৰাব যায় বা ৰেফ্ৰিজাৰেটৰ কিনিব যায় তেতিয়া চাবচোন বাহিৰত লিখা আছে নো এমিশ্যন অফ CFC অৰ্থাৎ আপোনাক জনাই দিছে যে এই ৰেফ্ৰিজাৰেটৰ বা CFC নোলায় কিন্তু আজি যদি আপুনি কিনিব যায় আপুনি যদি সচেতন পৰিৱেশবিদ হয় পৰিৱেশৰ পৰা অকণ ভাল পায় তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ বস্তু নিকিনিব য'ৰ পৰা প্ৰদূষণ হয় লাগিলে মোৰ যিটো অৱস্থা আছে মই তাতেই থাকিম কিন্তু মই প্ৰকৃতিক ধ্বংস নকৰোঁ তেনেকুৱা এটা সংকল্প যদি হয় সেইকাৰণে কোম্পানীবোৰে বাহিৰত লিখি দিয়ে যে নো এমিশ্যন অফ CFC তাৰ ফ্ৰিজবোৰত লিখা থাকে আৰু আপুনি চাবচোন আনলিডেড পেট্ৰল কেতিয়াবা ভাবিছেনে আনলিডেড পেট্ৰল কিয় লিখা থাকে অৰ্থাৎ এটা পলিচি হৈছে যে এট দ্য চ'ৰ্চ উৎসতে যদি আমি প্ৰদূষণটো নাইকিয়া কৰোঁ কিন্তু আমি পেট্ৰল নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ এইটো সঁচা কথা আপুনি যদি কয় পেট্ৰল ব্যৱহাৰ নকৰক আপুনি গাড়ী ব্যৱহাৰ নকৰক আপুনি কেনেকৈ যাতায়াত কৰিব কেনেকৈ আপুনি জীয়াই থাকিব গতিকে এট দ্য চ'ৰ্চ উৎসতে এই বিভিন্ন ধৰণৰ পদ্ধতিৰ দ্বাৰা
এনেকুৱা প্ৰদূষণ কৰিব পৰা বায়ুমণ্ডলত সেইবোৰ নাইকিয়া কৰাৰ প্ৰচেষ্টা লৈছে তাৰ ভিতৰত ধৰি লওক আনলিডেড পেট্ৰল CNG যিটো আমাৰ কমপ্লেক্স নাইট্ৰজেন তেনেকুৱা ধৰণৰ আমি যি গেছ আমি বা পেট্ৰল আমি ব্যৱহাৰ কৰিছে গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কোম্পানীবোৰে এক উৎসতে নাইকিয়া কৰিবৰ চেষ্টা কৰিছে আৰু অদূৰ ভৱিষ্যতত হয়তো এইটো কাৰণে যে পৰিৱেশৰ সচেতনাৰ বৃদ্ধিৰ লগে লগে যেতিয়া মানুহে এতিয়া CFC থকা বস্তু যদি নিকিনে তেতিয়াহ'লে কোম্পানীবোৰে বাধ্য হ'ব যে তেনেকুৱা গেছ নোলোৱা আমি কিবা এটা বস্তু উলিয়াওঁ গতিকে সেইকাৰণে আমাৰ সচেতনতাৰ প্ৰয়োজন আহি পৰিছে আৰু এইবোৰৰ লগত আমি কৈছোঁ যে যদি কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বৃদ্ধি হয় গ্ল'বেল ৱাৰ্মিং হ'ব গ্ল'বেল ৱাৰ্মিং হোৱাৰ লগে লগে কি হ'ব সাগৰ পৃষ্ঠ বিলীন হ'ব গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি নহওক তাৰ আমি সচেতনতা সদায় ৰাখিব লাগিব তাৰ উপৰিও আৰু এটা কথা কিন্তু এই যে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বৃদ্ধি হোৱাৰ লগে লগে আমি ভাবিছোঁ যে অকল সাগৰ পৃষ্ঠই বাঢ়িব নেকি নহয় আচলতে তাৰ লগে লগে আমি কি হয় বিভিন্ন নতুন নতুন ৰোগৰ কিন্তু সৃষ্টি হ'ব ট্ৰপিকেল ডিজিজ এণ্ড টেম্পাৰেট ডিজিজ যদি আমি পৃথিৱীখনক ভাগ কৰে ক্ৰান্তীয় উপক্ৰান্তীয় আৰু ধ্ৰুৱীয় বলয় উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ কিছুমান বলয় আমি অট'মেটিক আছে এইটো কাল্পনিক বলয় আছে গতিকে এই ক্ৰান্তীয় যিটো বেমাৰবোৰ ধৰি লওক ডেংগু আপুনি আজু ককাক যদি সুধি চায় বা তেনেকুৱা ধৰণৰ পুৰণা মানুহক সোধে যে ডেংগু জাতীয় বেমাৰ আমাৰ ইয়াত হৈছিল নেকি বা চিকেনগুনিয়া বা তেনেকুৱা ধৰণৰ বেমাৰ হৈছিল নেকি তেতিয়া নিশ্চয় আমাৰ পৰিৱেশত কিন্তু নাছিল কিন্তু আজিৰ দিনত নগাঁৱতো আপোনাৰ ডেংগু চিকেনগুনিয়া বা তেনেকুৱা ধৰণৰ যিটো ক্ৰান্তীয় বলয় বেমাৰ সেই বেমাৰবোৰ আহি পেলাই আমাৰ অঞ্চল পাইছেহি কিন্তু গতিকে আমি নিশ্চয় আমি উপৰক্ৰান্তীয় অঞ্চলত থাকোঁ টেম্পাৰেট ৰিজনত থাকোঁ গতিকে এনেকুৱা এটা অঞ্চললৈ এনেকুৱা ধৰণৰ নতুন নতুন বেমাৰত ধাৱবান হোৱাটো এটা কিন্তু সংকটৰ বিষয় মেডিকেল চাইন্স বা চিকিৎসা বিজ্ঞানৰ তৰফৰ পৰা যেতিয়া চাওক নতুন বেমাৰ এটা যদি আপুনি আহি যায় আফ্ৰিকাত হোৱা এটা নতুন বেমাৰ হঠাৎ যদি অসমত হয় তেতিয়াহ'লে তাত এটা মহামাৰীয়ে দেখা দিব কিন্তু কিহৰ কাৰণে মহামাৰীয়ে দেখা দিব যে এই বেমাৰটোৰ বিষয়ে কিন্তু আমাৰ অসমত থকা চিকিৎসা বিজ্ঞানীসকলে কিন্তু নাজানে গতিকে এই বেমাৰটোৰ উৎসটো ক'ত যেতিয়া আমি জানিম তেতিয়া কিন্তু হাজাৰ হাজাৰ মানুহৰ মৃত্যুমুখত পৰিব গতিকে এনেকুৱা এটা পৰিস্থিতিৰ কাৰণে ইয়াৰ জগৰীয়া হৈছে জলবায়ু পৰিৱৰ্তন বা গ্ল'বেল ৱাৰ্মিং এইটো মুখ্য কাৰণ বুলি ধৰা হৈছে ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে কথা পাতিবৰ মন গৈ আছে আৰু পাতিও থাকিম হয় হয় আমাৰ কথা আজি অলপ দীঘলীয়া হ'ব কাৰণ বিশ্ব পৰিৱেশ দিৱসৰ লগত ৰজিতা খুৱাই পেলাই আমি যিহেতু আলোচনাটো কৰিছোঁ ইয়াৰ মাজতে মই আপোনাৰ পৰা আৰু দুটামান কথা জানিব বিচাৰিছোঁ নতুন কথা কেইটামান জানিব বিচাৰিছোঁ সেইটো হ'ল আমাৰ যিটো আমি আমাৰ যিটো এটমছফিয়াৰ কেইটামান ৰিজনত ভগাইছোঁ যেনে ট্ৰপিকেল ছাব ট্ৰপিকেল বা আপোনাৰ টেম্পাৰেট ৰিজন এই ৰিজনকেইটাৰ বিষয়ে অলপ কওক কেনেকৈ ভগাইছোঁ তাৰমানে হয় এতিয়া আমি তাৰমানে তাহাঁতৰ বৈশিষ্ট্যটো কি আছে বা কিমান কিলোমিটাৰ ওচৰত বা তাত জলবায়ুটো কেনেকুৱা থাকে সেই বিষয়ে অকণমান কওক এতিয়া আমাৰ যদি পৃথিৱীখনৰ আমি কৈছোঁ যে গোলকীয় সংৰচনাটো যদি আমি চাওঁ তেতিয়াহ'লে আমি যিমানে উত্তৰ গোলাৰ্ধ পৃথিৱীখনক দুই ভাগত আমি বিভক্ত কৰি ল'ম পথালিকৈ হৰাইজেণ্টেল ডিষ্ট্ৰিবিউশ্যন বা পথালিকৈ যদি আমি ভগাই লওঁ যাক আপুনি অক্ষৰেখা বিষুৱ ৰেখা এনেধৰণে ভগাই ল'ব পাৰোঁ এই যিটো অক্ষৰেখাৰ ওপৰত নিৰ্ভৰ কৰি আমি পথালিকে যিবোৰ আমি ভাগ কৰি লৈছোঁ তাক আমি শূন্য বা যিটো আপুনি ক্ৰান্তীয় বলয় এইটো হৈছে বিষুৱ ৰেখাৰ পৰা 22.5 ডিগ্ৰী বা 22.5 ডিগ্ৰী পৰ্যন্ত যিটো বলয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত আছে সেইটোক কোৱা হয় ক্ৰান্তীয় বলয় তাৰ মানে ট্ৰপিকেল ৰিজনছ গতিকে ইয়াত এটা কথা আছে কিন্তু পৃথিৱীখনক যিহেতু 23.5 ডিগ্ৰী এটা এংগল কোণ এটা কৰি পেলাই পৃথিৱীখন অৱস্থিত হৈছে তে সূৰ্যৰ ৰশ্মিটো ইয়াত লম্বভাৱে পৰে পৃথিৱীৰ বিষুৱীয় অঞ্চলত গতিকে অত্যন্ত গৰম হয় ইয়াৰটো যিটো আপুনি ক্লাইমেটিক ডিভিজনছ আছে বা ইয়াক যদি আমি জলবায়ুৰ ওপৰত নিৰ্ভৰকৈ ভাগ কৰোঁ তাৰ কিছুমান বলয়ৰ সৃষ্টি হৈছে সূৰ্যৰ প্ৰখৰতাৰ ওপৰত নিৰ্ভৰ কৰি যিমানে আমি ওপৰলৈ যাওঁ সিমানে সূৰ্যৰ ৰশ্মি হেলনীয়া হয় আৰু প্ৰখৰতাটো কম হয় গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি 22.5 ডিগ্ৰীৰ পৰা 66.5 66 ডিগ্ৰী ওপৰলৈ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত যি বলয়টো আছে সেইটোক উপক্ৰান্তীয় বলয় বুলি কোৱা হয় যাক আমি টেম্পাৰেট ৰিজনছ বুলি কোৱা হয় তাৰ পিছত 66.5 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী পৰ্যন্ত উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত যি বলয় সৃষ্টি আছে বা আছে তাক আমি ধ্ৰুৱীয় বলয় বুলি কওঁ গতিকে আপুনি এই বলয়কেইটাৰ নামতে আমি দেখিছোঁ গ্ৰীকসকলে এইটো ডিভাইড পৃথক কৰিছিল এটা টৰিড টেম্পাৰেট এণ্ড ফ্ৰিজ জোন বুলি কৈছিলে আমি টৰিডটোক আমি ট্ৰপিকেল বুলি কৈছোঁ এই টৰিড বেল্টটোত সদায় উষ্ণতাটো অত্যন্ত বেছি হয় আৰু ইয়াতো বৰষুণৰ মাত্ৰাও অত্যন্ত বেছি হয় বিষুৱীয় অঞ্চল যাক আমি কোৱা হয় বিষুৱ ৰেখাৰ আশে পাশে অৰ্থাৎ বিষুৱ মানে শূন্য বিষুৱ ৰেখাৰ আশে পাশে আৰু
তেনেকৈ আমি এই বলয় কিছুমানত ভাগ কৰি লৈছে তাৰ উপৰিও কিন্তু তাত কিছুমান বায়ুমণ্ডলৰ লগত আৰু উপাদানখিনি কথাও আমি ক'ব লাগিব চাপ বলয় কিছু আছে এই চাপ বলয়ৰ ওপৰত নিৰ্ভৰ কৰি আকৌ বতাহৰ উৎপত্তি হয় যদি সময় আছে আমি এইখিনি কথা ক'ম নে আমি এইখিনি এৰিব নাই এৰিম বাৰু এইখিনি কথা আমাৰ বিশেষ কথাটো এইটো নহয় অলপ মই আপোনাৰ পৰা খালি জানিব বিচাৰিলোঁ হয় হয় এতিয়া আমি যদি আমি ইয়াৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখনক কৈছোঁৱে যে উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত 3টা বলয়ত ভাগ কৰা হৈছে 3টা তাৰমানে আমি 6টা বা তেনেধৰণে আমি ভাগ কৰি লৈছোঁ কিছুমানে 3টা আছে কেতিয়াবা 5টা বুলিও কৈছে যে উত্তৰ গোলাৰ্ধৰ দক্ষিণ যিটো ক্ৰান্তীয় বলয় উত্তৰ দক্ষিণ একেলগে লগ কৰি দিছে কেতিয়াবা বেলেগ বেলেগ কৰি দিছে সেইটো বেলেগ কথা নহয় সাধাৰণতে এইকেইটা বলয় আমি দেখা পাওঁ উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি যি প্ৰাকৃতিক বা ক্লাইমেটৰ কথাটো আপুনি কৈছিলে যে জলবায়ুৰ কথাটো কৈছিলে এই জলবায়ুটো নিৰ্ভৰ কৰে যে সূৰ্যৰ যি প্ৰখৰতা তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কি হয় সেইকাৰণে আপুনি উত্তৰ গোলাৰ্ধলৈ গৈ থাকিলে কি হ'ব আপুনি লাহে লাহে আপুনি লাহে লাহে ঠাণ্ডা হৈ গৈ থাকে গতিকে সেইকাৰণে ধ্ৰুৱীয় বলয়বোৰ এতিয়া কি হৈছে ধ্ৰুৱীয় বলয় কৈছোঁৱে যে উত্তৰ গোলাৰ্ধত বৰফে আবৃত বুলি কৈছিলোঁ উত্তৰ গোলাৰ্ধৰ দক্ষিণ গোলাৰ্ধ সেইকাৰণে তাত এতিয়া বৰফ আছে কানাডাৰ পৰা আপুনি যদি ওপৰলৈ গৈ থাকে আপুনি তাত যি ধ্ৰুৱীয় বা তাত বৰফৰ আবৃত বিভিন্ন অঞ্চলবোৰ আছে গতিকে এইখিনি তাৰ বাবে আলোচনা কৰিব পাৰিম ঠিক আছে অন্য এটা প্ৰসংগলৈ যাওঁ হয় হয় বৰ্ধিত জনসংখ্যা খাদ্যৰ যোগান ধৰাৰ বাবে সৃষ্টি কৰা অধিক উৎপাদনক্ষম যিবিলাক বীজ হয় হয় বা ৰাসায়নিক সাৰ আমি খেতিত যিটো ব্যৱহাৰ কৰোঁ ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক যিবিলাক দ্ৰব্য হয় এইবিলাকে মাটিৰ যিবিলাক উপকাৰী অণুজীৱ লগতে আৰু মাটিৰ যিটো গঠন সেই গঠনবিলাক নষ্ট কৰি পেলাইছে লগতে নষ্ট কৰিছে ভূগৰ্ভস্থ যিবিলাক ভূতল যিটো জল ভূতল জল সেই জলখিনিও নষ্ট কৰি পেলাইছে মানে আমি এই কথাটোকে ক'ব বিচাৰিছোঁ যে আজি বিশ্ব পৰিৱেশ দিৱসত এই দিনটোত আমি সেই সম্পৰ্কেও অকণমান আলোচনা কৰাটো ভাল হ'ব কৃষিৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিছে যদিও বা এটা কথা আমাৰ কাৰণে বহুত পজিটিভ হৈ আছে এতিয়াও ইতিবাচক হৈ আছে যে যিখিনি কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হৈ আছে সেই গোটেইখিনি হওক বা নহওক ক'বলৈ নাযাওঁ কিন্তু কাৰ্বন ডাই অক্সাইডখিনি আকৌ সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰাত লাগিছে যাৰ পৰা আমি অক্সিজেন পাই গৈছোঁ নহয় জানো সেইকাৰণে কি হ'ব পাৰে আমাৰ পৃথিৱীখন যদি সেউজীয়া হৈ নাথাকে সেউজীয়া অৱস্থাটো থাকিলেহে তাত পত্ৰহৰিত থাকিব পত্ৰহৰিত থাকিলেহে কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত পত্ৰহৰিতে কি কৰিব সালোক সংশ্লেষণ ঘটাই খাদ্য প্ৰস্তুত কৰিব বা অক্সিজেন আমালে এৰি দিব অম্লজান গেছটো এৰি দিব নহয় জানো সেইকাৰণে আমি আমাৰ এই বিশ্ব পৰিৱেশ দিৱসত বৃক্ষৰোপণৰ ওপৰত বা আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি যিমান পাৰোঁ বচাই ৰাখিবলৈ যত্ন কৰিব লাগিব নহয় জানো কৃষিৰ সম্পৰ্কত কৃষিৰ ওপৰত আপুনি অকণমান আলোকপাত কৰক মই ক'লোৱেই অকণমান তথাপি আপোনাৰ দৃষ্টিভংগীটো অকণমান দাঙি ধৰক এতিয়া আপুনি ধুনীয়াকৈ কৈছে যে আমি যিটো বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটোৰ লগত এফালে যদি আমাৰ অনিষ্টৰ আমাৰ কাৰণে ভয় খাইছোঁ আনফালে কিন্তু জীৱ জগতত কাৰ্বন ডাই অক্সাইডৰ যি গছ গছনি আছে সেইটো অতি প্ৰয়োজন হৈ যায় কিন্তু ইয়াতে এইটো কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ গ্ল'বেল ৱাৰ্মিং বা তাৰ লগত মই এইখিনি কথা আহিম ওপৰত আহিম এইটো নতুনকৈ এটা চিন্তাধাৰা হৈছে কথাটোৰ প্ৰসংগ অহাৰ কাৰণে মই কৈছোঁ ইট ইজ কল আদাৰ ছাইড অফ গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ এটা বৈজ্ঞানিক গ্ৰুপ ইয়াত তেওঁলোকে নিজৰ যুক্তি আগবঢ়াইছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটোৱে অধিক মাত্ৰাই গছ গছনি সহায় কৰিছে কিন্তু ইয়াৰ মানে অৰ্থটো এইটোৱেই তেওঁলোকে ক'ব বিচাৰিছে যে কাৰ্বন ডাই অক্সাইড এটা মাত্ৰাতকৈ এটা ঠিকে আছে আমি ঔষধ খাইছোঁ ঠিকে আছে এণ্টিবায়'টিক আমি খাইছোঁ ঠিকে আছে যদি অতিমাত্ৰা আপুনি যদি 4-5টা এণ্টিবায়'টিক খাই দিয়ে তেতিয়াহ'লে আপোনাৰ নিশ্চয় দেহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ঠিক তেনেধৰণে এটা সীমিত পৰ্যায়লৈকে যদি কাৰ্বন ডাই অক্সাইড নাথাকে তেতিয়াহ'লে কিন্তু আকৌ গছ গছনিৰ বিৰূপ প্ৰভাৱ পৰিব যদি গছ গছনিৰ ওপৰত যদি কাৰ্বন ডাই অক্সাইডে নাথাকে তেতিয়াহ'লে গছ গছনি নাথাকিলে আমি নাথাকিম কাৰণ অক্সিজেন প্ৰস্তুত নহ'ব গতিকে ইয়াৰ এটা সমতুল্য অৱস্থা সেইটোৱে কৈছোঁ সেইটো অতি প্ৰয়োজন হয় কিন্তু এতিয়া আমি আহোঁ যে কৃষি প্ৰধান আমি যিহেতু মোৰ দেন 75% মানুহে আমি কৃষিৰ লগত জড়িত আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি থাকোঁ গতিকে এই যে জলবায়ু পৰিৱৰ্তনটোত কৃষিৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱ পেলাইছে সেইটো আপুনি না কৰিব নোৱাৰোঁ বৰ্তমান সময়ত পৰিৱৰ্তিত জলবায়ুত মোকাবিলা কৰিবৰ কাৰণে এতিয়া ভাৰত চৰকাৰে 2008 চনত
পৰা ৰাষ্ট্ৰীয় পৰিকল্পনা এটা যুগুত কৰিছে ইয়াৰ জৰিয়তে কৃষি বৈজ্ঞানিকসকলে পৰিৱৰ্তিত ঋতুৰ লগত খাপ খুৱাব পৰাকৈ নতুন বীজৰ প্ৰস্তুত কৰিছে গতিকে এতিয়া কি হৈছে ক্লাইমেট চেঞ্জ এণ্ড এডাপ্টেবিলিটি কথাটো আহি গৈছে কিন্তু এটা যেহেতু জলবায়ু পৰিৱৰ্তন হৈছে আৰু কৃষক প্ৰধান অঞ্চল এটাত কৃষি কৰিবই লাগিব আৰু আমি জীয়াই থাকিবই লাগিব গতিকে এনেকৈ ক'লে নহ'ব যে যিহেতু প্ৰকৃতিত পৰিৱেশ গোলকীয় উষ্ণতা বৃদ্ধি হ'ল বা পৰিৱেশ এটা পৰিৱৰ্তন হ'ল গতিকে খেতি বাতি আমাৰ যেতিয়া নহ'বই আমিনো কি কৰিম গতিকে আমি নকৰিম নেকি খেতি বাতি নিশ্চয় আমি কৰিম যেহেতু আমি কৃষি প্ৰধান এটা অঞ্চলত আমি থাকোঁ কৃষি আমি কৰিবই লাগিব তাৰ বাবে আমি এটা এনেকুৱা এটা ধৰণা প্ৰস্তুত কৰি ল'ব লাগিব যে ক্লাইমেট চেঞ্জ এণ্ড এডাপ্টেবিলিটি নতুন কথা এটা যে UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰামত আকৌ আহিছে এইটো কথা যে পৰৱৰ্তী জলবায়ুৰ লগত কৃষি বিভিন্ন ধৰণৰ বিভাগবোৰে কেনেধৰণে মোকাবিলা কৰিব সেইটো এটা কিন্তু প্ৰধান কথা আহি পৰিছে এতিয়া বৈজ্ঞানিকসকলক অনুৰোধ কৰা হৈছে যে ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে যে জলবায়ু পৰিৱৰ্তন ঋতুৰ পৰিৱৰ্তন হৈছে আচৰিত হ'ব যে আগতে যিখিনি সময়ত আমি যি খেতি কৰি যিখিনি সময়ত আমি খেতি কৰোঁ আৰু যিখিনি সময়ত খেতি চপাওঁ তাৰ এটা নিৰ্দিষ্ট পিৰিয়ড আছিল বা নিৰ্দিষ্ট এটা সময় আছিলে এতিয়া দেখা গৈছে সময়টো হয় আগুৱাইছে নহয় পিছুৱাইছে এতিয়া আচৰিত হ'ব কিছু খেতি এনেকুৱা অৱস্থা হৈছে 3 মাহৰ পিছত কৰিলেহে আপোনাৰ ভাল ফল পায় নহ'লে নাপায় অৰ্থাৎ আগৰ যিবোৰ বীজ আমি হাতত আছিলে সেই বীজবোৰৰ দ্বাৰা যদি খেতি কৰিব যাওঁ তেতিয়া কিন্তু পৰৱৰ্তী জলবায়ুৰ লগত সেই বীজটোৱে সামঞ্জস্য ৰাখিব নোৱাৰিব তাৰ উপৰিও সেই বীজবোৰত কি হ'ব নতুন নতুন বেমাৰৰ সৃষ্টি হোৱা কিন্তু এটা পৰিঘটনা হ'ব পাৰে গতিকে এই আঁচনিৰ জৰিয়তে 2008 চনৰ মই কথাটো কৈছোঁ ভাৰত চৰকাৰে এই পৰৱৰ্তী জলবায়ুৰ লগত খাপ খাব পৰাকৈ নতুন বীজ প্ৰস্তুত কৰিবৰ কাৰণে কৃষি বিভাগক এটা নিৰ্দেশ দিছে ঠিক আছে আমি বহুখিনি সময় কথা পাতিছোঁ হয় বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত হয় আমি সমস্যাবিলাকৰ কথা যথেষ্ট পৰিমাণে উল্লেখ কৰিছোঁ আলোচনা কৰিছোঁ শেষ প্ৰশ্নটো উপায় কি বাছাৰ উপায় কি অলপ আপুনি উপায় দেখুৱাইছে তথাপিতো ৰাষ্ট্ৰসংঘই ইয়াত কিবা কৰিব পাৰিছে নেকি বা ভাৰত চৰকাৰে কিবা কৰিছে নেকি বা অসম চৰকাৰে আমি কিবা কৰিছে নেকি নাইবা আমি জনসাধাৰণে সচেতনতা আনি জনসাধাৰণৰ মাজত এৱাৰনেছটো আনি পেলাই আমি কিবা কৰিব পাৰোঁ নেকি এই বিষয়ে আপুনি মন্তব্য এটা দাঙি ধৰক নিশ্চয় এইটো অতি ভাল প্ৰশ্ন ৰাষ্ট্ৰসংঘই কি কৰিছে ভাৰত চৰকাৰে কি কৰিছে অসম চৰকাৰে কি কৰিছে আৰু আমি কি কৰিম এইখিনিতে মই এটা কথা ক'ব লাগিব যে মানে যদি সময় আছে মই কথা কওঁ মই শেষত সাধু এটা কওঁৱে কিন্তু দেই তাৰমানে কি হয় আমি সদায় হাত সাৱটি বহি এনেকুৱা ধৰণৰ ধাৰণা আহে ৰবাৰ্ট শ্বনৰ মই কথা এটা ক'ব বিচাৰিছোঁ ইয়াতে তেখেতে মানে এনেকুৱা ধৰণৰ ৰবাৰ্ট শ্বন নামৰ এজন পৰিৱেশ বিজ্ঞানী কথাটো মই কৈ লওঁ যদি সময় আছে মই আমাৰ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আন কোনোবাই প্ৰচেষ্টা কৰিব আৰু আমি তেখেতৰ সেই কোনোবাই আহি পেলাই আমাক ৰক্ষা কৰিব তেনেকুৱা এটা চিন্তা কৰাটোৱে আজিৰ দিনত অত্যন্ত ভয়াৱহ সমস্যা বুলি মই ক'ব বিচাৰিছোঁ এই ৰবাৰ্ট শ্বনৰ কথাৰে মই কথাটো কৈছোঁ ইয়াত এটা সৰু সাধু এটা ক'ব বিচাৰিছোঁ অৰ্থাৎ এখন গাঁও আছিলে গাঁওখনত এজন অতি ভক্তপ্ৰাণ মানুহ আছিলে দেই তেওঁ সদায় ভগৱান বা যাৰ যিয়েই নহওক তেওঁ সদায় অত্যন্ত ভক্তত আছিল তেওঁ যে মোৰ বিপদ হ'লে কিন্তু আহিবই কোনোবাই মোক ৰক্ষা কৰিবই তেনেকুৱা এটা ধাৰণা আছিলে এবাৰ বানপানী হ'ল বানপানী হৈ নদীৰ পৃষ্ঠ বৃদ্ধি হৈছে লাহে লাহে গাঁৱত পানী সোমাইছে মানুহবোৰ পলাইছে কৈছে ককা আপুনি যাওক দেই এতিয়া পানী কিন্তু লাহে লাহে বাঢ়ি আছে অট'মেটিক সকলোৱে কৈ আছে তেওঁ কৈছে নাই মই বিশ্বাস আছে নাৰায়ণ আহিব মোক ৰক্ষা কৰিব লাহে লাহে পানী গৈ পেলাই মুধচ পালেগৈ তাৰপিছত আকৌ মানুহে নাৱত গৈছে যে নাই আপুনি যাওক দেই নহ'লে কিন্তু পানী একেবাৰে এতিয়া বাঢ়ি আছে আপুনি বোলে নহয় মোৰ একো নহয় নাৰায়ণ থাকিলে মোক ৰক্ষা কৰিবই লাহে লাহে পানী গৈ পেলাই ছালৰ ওপৰ পালেগৈ তাৰপিছত মানুহ সকলো গাঁৱৰ পৰা ওলাই গুচি গ'ল তথাপিও তেওঁক হেলিকপ্টাৰ লৈ এবাৰ আহি পেলাই ক'লে যে আহক আপুনি নহ'লে কিন্তু আপুনি মৃত্যুমুখত পৰিব কৈছে নাই মোক ৰক্ষা কৰিব মোৰ আছে ভগৱান আছে নাৰায়ণ আছে মোক ৰক্ষা কৰিব এটা সময়ত তেখেতৰ মৃত্যু হ'ল আৰু স্বাভাৱিকতে তেওঁ ধৰ্মপ্ৰাণ মানুহ আছিলে তেওঁ স্বৰ্গত স্থান পালে স্বৰ্গত যেতিয়া গ'ল তেওঁ নাৰায়ণক দেখিলে নাৰায়ণদেৱক দেখি তেওঁ সঁচাই তেওঁ ক্ষুণ্ণ হ'ল যে কিয় মোৰ ইমান অগাধ বিশ্বাস আছিলে যে আপুনি মোক ৰক্ষা কৰিব কিন্তু আপুনিতো মোক ৰক্ষা কৰিবলৈ নাহিলে তেতিয়া নাৰায়ণে হাঁহি মাৰি ক'লে যে চাওক বা চোৱা তোমাৰ ওচৰত মই গৈছিলোঁ প্ৰথমতে মই সেই সৰু ল'ৰা ছোৱালী যে তোমাক প্ৰথমতে কৈছিল যে পানী বাঢ়িছে ব'লা যাওঁ তেতিয়া কিন্তু তুমি মোৰ কথা নুশুনিলা
দ্বিতীয়তে মই আকৌ তোমালোকক ক'লোঁ যে আহা নাৱত যে গৈছিলোঁ যে সেই নাৱৰীয়া ৰূপত মই কৈছিলোঁ যে আহা পানী এতিয়া বাঢ়িছে তুমি কিন্তু মৃত্যুমুখত পৰিবা কিন্তু তথাপি তুমি নামানিলা তাৰপিছত একেবাৰে শেষত মই হেলিকপ্টাৰ ৰূপী যে সেই মানুহজনৰ ৰেখত মই কৈছিলোঁ যে আহা নহ'লে তুমি মৃত্যুমুখত পৰিবা অৰ্থাৎ মই তোমাৰ ওচৰলৈ বাৰে প্ৰতি গৈ আছোঁ তোমাক আমি ৰক্ষা কৰিবৰ কাৰণে বাৰে প্ৰতি মই কৈ আছোঁ কিন্তু তুমি মোৰ কথা শুনা নাই অৰ্থাৎ আজিৰ দিনটোত মই এইটোৱে ক'ব বিচাৰিছোঁ যে বিভিন্ন ৰূপত বিভিন্ন প্ৰকৃতি আমাক দেখুৱাই আছে যে প্ৰকৃতিৰ লগত প্ৰকৃতি কিন্তু এটা বিনষ্ট কৰাৰ লগে লগে আমাৰ জীৱনৰ কিন্তু সংকট আহি আছে সেইটো আমি যাকে বিশ্বাস নকৰোঁ প্ৰকৃতিৰ দ্বাৰা আমাক দেখুৱাই আছে গতিকে আমি নিজে কিন্তু সাৱধান হ'ব হ'ল এতিয়া আমি আহোঁ বিভিন্ন আপুনি কৈছিলে যে বিভিন্ন ধৰণৰ বিশ্ব সংঘৰ পৰা আদি কৰি বিভিন্ন যি ব্যৱস্থা লৈছে ৱৰ্ল্ড এনভাইৰনমেণ্টেল প্ৰটেক্ট এক্ট 2008 পৰা যিটো বিশ্ব ভাৰতবৰ্ষৰ পৰা আদি কৰি সমগ্ৰ বিশ্বত বিভিন্ন ল আছে বিভিন্ন যিটো আইন আছে আইন প্ৰণয়ন কৰা হৈছে আৰু তাৰ ওপৰত এটা সচেতনতা বৃদ্ধি কৰা হৈছে আৰু বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল পলিচি যিবোৰ আছে বা ঔদ্যোগিক পলিচি আছে তাত NGT গ্ৰীণ ট্ৰিবিউনেলছ আছে গতিকে তাৰ ভিতৰত এই গোটেই বস্তুবোৰৰ ওপৰত এটা আইন প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাইহে আজিৰ দিনত এনেকুৱা ধৰণৰ ব্যৱস্থাৰ মাজতে প্ৰদূষিত নহয় তেনেকুৱা ব্যৱস্থা লৈছে তাৰ বাবে আমাৰো বিভিন্ন কৰণীয় ইয়াত কাম আছে কিন্তু আমাৰ কৰণীয় হৈছে কি আমি ইয়াত তিনিটা আৰৰ কথা সদায় মনত ৰাখিব লাগিব যদি প্ৰকৃতিক আমি বিনষ্ট হোৱাৰ পৰা আমি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে তিনিটা আৰ সদায় মনত ৰাখে 3 Rs ফৰ্মুলা বুলি কোৱা হৈছে কিন্তু আমাৰ ভাষাতে আমি যিটো বুজি লওঁ আৰ মানে ৰিডিউচ অৰ্থাৎ আমি কমকৈ ব্যৱহাৰ কৰাৰ যি আমাৰ স্বভাৱ বা প্ৰৱণতা সেইটো আমি বঢ়াব লাগিব দ্বিতীয় হৈছে ৰিইউজ আমি এইটো কৈছে যে পুনৰ ব্যৱহাৰ এটা বস্তু এটা হৈছে মিতব্যয়িতাৰ ব্যৱহাৰ এটা হৈছে পুনৰ ব্যৱহাৰ অৰ্থাৎ আমি বস্তুটো পেলাই দিব নালাগিব যিটো আৱৰ্জনীয় বা তেনেকুৱা পদাৰ্থ হিচাপে যিটো প্ৰদূষণ কৰিব পাৰে যিহেতু প্ৰকৃতিখনক আমি ভাল পাওঁ আমি কৈছোঁ যে কানেক্ট উইথ নেচাৰ গতিকে আমি প্ৰকৃতিৰ লগত আমি কানেক্ট হ'ব লাগিব বা প্ৰকৃতিক ভাল পাব লাগিব গতিকে সেইকাৰণে আমি ৰিইউজ কৰিব লাগিব তাক আকৌ পুনৰ আমি ব্যৱহাৰ কৰিব লাগিব আৰু ৰিচাইকেল অৰ্থাৎ এইটো এটা আজি নতুন বিষয় আহিছে যে কেনেধৰণে আমি আকৌ তাক পুনৰ উপযোগী হোৱাকৈ যিটো আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰীবোৰৰ কাৰণে আমি যেনেধৰণে আকৌ ব্যৱহাৰ কৰিব লাগিব আৰু মেক্সিমাম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ অলপ ব্যৱহাৰ কৰি পেলাই দিলে নহ'ব পুনৰ ব্যৱহাৰৰ কাৰণে যদিও যি স্বভাৱ সেইটো আমি গঢ়ি তুলিব লাগিব তিনিটা আৰৰ ওপৰত আমি গুৰুত্ব দি জীৱন আমাৰ ধাৰণটো আমি পৰিৱৰ্তন কৰিব লাগিব আৰু সকলো অঞ্চলতে বননীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব এফৰেষ্টেশ্যন কৰিব লাগিব অৰ্থাৎ গছ ৰুব লাগিব গছ ৰুই আমি গছজোপাক লালন পালন কৰি ডাঙৰ কৰালৈকে আমাৰ এটা গুৰুত্ব দিব লাগিব ইয়াতে এটা কথা মই কৈ দিওঁ যদি 1 মিনিট আছে মই কথাটো কওঁ অৰ্থাৎ মই কথাটো ভাবিছোঁ দেই যদি আজিৰ পৰা আমি এনেধৰণে ভাবোঁ মোৰ ঘৰত থকা গোটেই ফেমিলিটোৰ নামত এজোপা গছ ৰুওঁ গছৰ নামাকৰণ কৰোঁ আৰু সেই গছজোপা মই নিজৰ বুলি ভাবোঁ এতিয়া মোৰ ককা দেউতা নাইকিয়া আইতা নাইকিয়া মোৰ ককা আৰু আইতাৰ নামত যদি গছ এজোপা থাকিল হয় তেতিয়া সেই ককা আৰু গছজোপাৰ ওচৰত গৈ মই কথা পাতিলোঁ হয় গছজোপাৰ ওচৰত মই কথা পাতিলোঁ হয় গছজোপা আমি নিজৰ হ'ল হয় ককা আইতা এইজোপা ককা আইতাৰ গছ দেই আৰু এইখিনি মোৰ আহিব লগা প্ৰজন্মৰ ল'ৰা যিজনী ছোৱালী আছে তেওঁৰ নামত দিলোঁ তেনেধৰণে যদি প্ৰত্যেক গাঁৱৰ এজন মানুহে নিজৰ পৰিবাৰ গোটেইখিনিকে লৈ পেলাই যদি এজোপা গছ হয় আৰু সেই গছজোপা নিজৰ বুলি ভাবে কিন্তু তেতিয়াহ'লে কি হ'ব সেই গছজোপা আমি ৰক্ষাও কৰিব পাৰিম যেনেকৈ কোনোবাই কাটিব আহিলে আমি নিজৰ প্ৰাণ দিও আমি ৰক্ষা কৰিব পাৰিম চিপকৰ দৰে গতিকে মই তেনেকুৱা এটা কিন্তু কথা আজিৰ দিনত উল্লেখ কৰিছোঁ হয়তো কেনেকুৱা গ্ৰহণযোগ্য বা কেনেকুৱা ধৰণৰ হ'ব নোৱাৰে খুব ভাল পৰামৰ্শ দিছে খুব ভাল কথাই ক'লে আপোনাৰ লগত আলোচনা কৰি সঁচাকৈ ভাল লাগিছে প্ৰিয় কৃষক বন্ধু আজিৰ এই আলোচনাটিৰ জৰিয়তে আমি বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্যনো কি ইয়াৰ ইতিহাস গোলকীয় উষ্ণতা বৃদ্ধি জৈৱ বৈচিত্ৰতাত ইয়াৰ প্ৰভাৱ বা বায়ুমণ্ডল প্ৰদূষিত হৈ আমাৰ জীৱনলৈ কেনেদৰে সংকট নামি অহাৰ সম্ভাৱনাই দেখা দিয়ে কৃষি ক্ষেত্ৰত পৰা প্ৰদূষণৰ কুপ্ৰভাৱ ইত্যাদি কথাবোৰৰ ওপৰত যৎ কিঞ্চিত আলোকপাত কৰি আপোনালোকক ইয়াৰ অংশীদাৰ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আশা ৰাখিছোঁ সমাজ সজাগ হ'লে সুসমন্বয়ৰ যোগেদি আশাসুধীয়াকৈ কাম কৰি গ'লে পৰিৱেশ প্ৰদূষণ এটা চিন্তনীয় সমস্যা হৈ নাথাকিব আৰু আমাৰ উত্তৰ পুৰুষে হাঁহিমুখে জীয়াই থাকিব পাৰিব আজিৰ আলোচনা ইমানতে শেষ কৰিলোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ এনেধৰণৰ আলোচনা আমি পৰৱৰ্তী সময়ত আকৌ কৰিম নমস্কাৰ ধন্যবাদ
ইমান পৰে বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কত হোৱা আলোচনাটিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। শ্ৰোতা বন্ধু, আমাৰ সময় হৈ আহিল। সেয়ে কৃষকবাণীৰ আজিৰ খণ্ডটি আমি ইমানতে সামৰিছোঁ। আপোনালোক পিছে ৰেডিঅ'ৰ ওচৰৰ পৰা আঁতৰি নাযাব। খন্তেক পিছতেই শুনিবলৈ পাব সেউজী পথাৰ। আজি কৃষকবাণী অনুষ্ঠানটি ইমানতে সামৰি মই